৪৫ নং লালিপথাৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ প্ৰথম সভা আৰু দায়িত্বভাৰ গ্ৰহণ। নগাঁও জিলাৰ নিজ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং লালিপথাৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি প্ৰথম সভা আৰু দায়িত্বভাৰ গ্ৰহণৰ অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। আজি দিনৰ ১:৩০ বজাত লালিপথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন প্ৰফেচাৰ জালালুদ্দিন খণ্ডকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৱনিৰ্বাচিত সভাপতি ইস্তফা সাদ্দাম হুছেইন, উপ সভানেত্ৰী মৰ্জিনা খাতুন আদি কৰি ৮ গৰাকী সদস্যাক একোখনকৈ ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই প্ৰথম সভা আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানটোত অঞ্চলটোৰ শিক্ষক আব্দুৰ জব্বাৰ, প্ৰাক্তন সভাপতি আবুল কালাম আজাদ আৰু হিফজুৰ ৰহমান উপস্থিত থাকি নৱনিৰ্বাচিত সভাপতি, উপ সভানেত্ৰী আৰু ৱাৰ্ড সদস্যাসকলক কিছুমান উপদেশ দিয়াৰ লগতে কাম কাজ কৰি পঞ্চায়তলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়। উক্ত সভাতেই লালিপথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন প্ৰফেচাৰ জালালুদ্দিন খণ্ডকাৰ, বিডিঅ কাশ্মীৰী বেগম, প্ৰাক্তন জেই আবুল হাছিম আৰু আঞ্চলিক সদস্যা নাৰ্ভিছ চুলতানাই আজিৰ এই সভাখনত পঞ্চায়তৰ সচিব মুজাহিদ আলমৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। হিঙৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, বতত্ৰা লাইভ। মই ফাৰ্ষ্ট অফ অল ৱেলকাম জনাম আমাৰ লালিপথা জিপি প্ৰেচিডেণ্টক, আৰু বিশেষ একো ক'বলগীয়া নাই। মই সেইটোৱে মেছেজ এটা দিব খোজোঁ যে লালিপথাত বহুত কৰিবলগীয়া কাম বহুত আছে। চ' তেওঁৰ সহযোগ বিচাৰিছোঁ আৰু যাতে তেওঁলোকৰ সহযোগেৰে ৱাৰ্ড মেম্বাৰ্ছৰ কোঅপাৰেশ্যনত আমাৰ ডেভেলপমেণ্ট এক্টিভিটি যাতে আগবঢ়াই নিব পাৰোঁ। আজি আমাৰ ৪৫ নং লালিপথাৰ গাঁও পঞ্চায়তৰ আদৰণি সভা অনুষ্ঠিত হৈছে আৰু আমি এই সভাখন যথেষ্ট সুন্দৰভাৱে চলাই গৈছোঁ আৰু আমাৰ এই সভাত আমি সকলোৱে মিলি আগন্তুক কাম কাজ কেনেকৈ সুন্দৰকৈ কৰিম তাৰ কামনা কৰি আমি সেই বিষয়ে আলোচনা কৰিছোঁ। আৰু এই সভাখনত আমাৰ বিডিঅ বাইদেউ, নিজিং ব্লকৰ বিডিঅ বাইদেউ আৰু ইঞ্জিনিয়াৰ ছাৰসকল আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে।